সকলোকে গুড ইভিনিং। বৰ্তমান মই মহাৰাষ্ট্ৰত আছোঁ, মহাৰাষ্ট্ৰৰ নাগপুৰত আছোঁ। ভিডিঅ' এটা কৰিম বুলি ওলালোঁ আজি অলপ এনেই সন্ধিয়া এক্সাৰচাইজ কৰি আছিলোঁ। কৰি থাকোঁতে ভাবিলোঁ ভিডিঅ' এটা দিওঁ। বহুত দিনৰ মূৰত ভিডিঅ' এটা কৰিবলৈ ওলাইছোঁ। ভিডিঅ'টো এইকাৰণে কৰিবলৈ ওলাইছোঁ কাৰণ ঘপকৈ ইয়াতে এক্সাৰচাইজ কৰি থাকোঁতে মনত আহিলে কথা এটা, যিটো মানে বিশেষ অলপ ইম্পৰ্টেণ্ট বুলিয়ে ভাবোঁ। আমাৰ অসমৰ যিখিনি ল'ৰা ছোৱালী এবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা ভৱিষ্যতে তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব ছায়েন্স ষ্ট্ৰীমৰ পৰা, আৰু যিসকলে JEE মেইনছ দি পেলাই ইঞ্জিনিয়াৰিঙত এডমিশ্যন ল'ম বুলি ভাবিছে তেওঁলোকৰ কাৰণে। তো আমি মানে বৰ্তমান ইয়াতে ট্ৰেইনিং এটাত আহিছোঁ। অসমৰ পৰা 9জন আহিছোঁ। এই ট্ৰেইনিংটো আমাৰ 6 মাহৰ কাৰণে আহিছিলোঁ, প্ৰায় 5 মাহ শেষ হৈছে। এই 5 মাহত যি লক্ষ্য কৰিলোঁ, আমি ইয়াতে এখন কলেজত আছোঁ, মানে নেশ্যনেল ফায়াৰ ছাৰ্ভিচ কলেজ বুলি কয়, নেশ্যনেল ফায়াৰ ছাৰ্ভিচ কলেজ নাগপুৰ। ইয়াতে আছোঁ। ইয়াতে মানে বিশেষ এটা ব্ৰাঞ্চ আছে ইঞ্জিনিয়াৰিঙৰ। সেই ব্ৰাঞ্চটোৰ কাৰণে আপোনালোকক ভিডিঅ' এটা যোগেৰে অলপমান কৈ দিওঁ বুলি ভাবিলোঁ। মানে কিহৰ কাৰণে কওঁ বুলি ভাবিছোঁ, এই ব্ৰাঞ্চটোত মানে অসমৰ মেক্সিমাম ল'ৰা ছোৱালীয়ে নাজানে এনেকুৱা এটা যে ব্ৰাঞ্চ। ক্ষমা কৰিব, ভিডিঅ'টো ৰখি গৈছিলে, ঘপকৈ কণ্টিনিউ কৰিম। কি কাৰণে নাজানে বুলি ক'লোঁ, আমাৰ অসমৰ ষ্টুডেণ্টে এই বিষয়ে গম নাপায়। কাৰণ আমি যেতিয়া পঢ়ি আছিলোঁ, আমি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ তেতিয়া 2015-16 আমি যেতিয়া পাছ কৰিছিলোঁ, তেতিয়া আমিও এইটো বিষয়ে একো জনা নাছিলোঁ যে এনেকুৱা এটা মানে ব্ৰাঞ্চ আছে। যদি জনা হয় নিশ্চয় চাগে আহিলোঁ হয়। আৰু এতিয়াও যিসকলে যদি মোৰ ভিডিঅ'টো থ্ৰু দি বা তেওঁলোকে ভৱিষ্যতে কেতিয়াবা গম পায় কিবা কাৰণে, তেতিয়া অসমৰ ষ্টুডেণ্ট যথেষ্টখিনি ইয়ালৈ আহিব। কাৰণ ইয়াতে নেটত চালে আপোনালোকে দেখা পাব বহুত ভাল ভাল পেকেজত ইয়াৰ পৰা ল'ৰা ছোৱালী ওলাই যায়। 4 বছৰ ইয়াতে পঢ়ি পেলাই BTech ফায়াৰ কৰি পেলাই বহুত ভাল ভাল পেকেজ লৈ পেলাই ওলাই যায়। এইবাৰ লাষ্ট 2025 এইবাৰ এইটো ইয়েৰত হায়েষ্ট পেকেজ, মানে যিসকল 8th ছেমিষ্টাৰ থাকে 4th ইয়েৰৰ, যিসকল তেওঁলোকে এবাৰ ওলাই যাব ইয়াৰ পৰা, আৰু তেওঁলোকৰ হায়েষ্ট পেকেজ গৈছে 24 লাখ পাৰ এনাম, মানে 24 লাখ টকা পাৰ ইয়েৰ। এইটো বহুত এটা ভাল পেকেজ হয়। এই পেকেজটো লৈ পেলাই তেওঁলোকে যদি ইয়াৰ পৰা ওলাই গৈছে, গতিকে এখন বহুত ভাল কলেজ বুলিয়ে মই ইয়াত আহি নিজে দেখিছোঁ চকুৰে। আৰু যথেষ্ট মানে সকলোৱে প্লেচমেণ্ট পায় ইয়াত। প্লেচমেণ্ট নোপোৱা ল'ৰা ছোৱালী বহুত 90% প্লেচমেণ্ট পায়। আৰু যিসকলে 2-এজনে যদি কেতিয়াবা প্লেচমেণ্ট ইয়াৰ পৰা নহয় কিবা কাৰণে, তেওঁলোকে ইয়াৰ পৰা ওলাই মানে 100% চিয়'ৰ যে ক'ৰবাত নহয় ক'ৰবাত ভাল কোম্পেনীত তেওঁলোকে জব পাবই। কাৰণ ফায়াৰটো এনেকুৱা এটা মানে বিষয় হয় য'ত আপোনাৰ যিকোনো কোম্পেনীবিলাকতে ফায়াৰ ৰিকুৱাৰমেণ্ট থাকে, ফায়াৰৰ মানুহৰ ৰিকুৱাৰমেণ্ট থাকে মানে ভাল ভাল কোম্পেনীবিলাকত। ইয়াতে এইবাৰ হায়েষ্ট পেকেজটো 24 লাখ যিটো গৈছে, এইটো ONGCয়ে লৈছে, আৰু কেইবাজনেও পাইছে। আৰু তাৰে এজন মই চিনি পাওঁ, তেওঁ তেওঁৰ লগত কথা পাতোঁতে গম পালোঁ যে 24 লাখ টকা। আৰু নেটতো চাইছিলোঁ মই, লগে লগে আহি পেলাই নেটত চালোঁ, হয় 24 লাখ টকা পাইছে পাৰ মানে পেকেজ। আৰু বাকীসকলেও আপোনাৰ এভাৰেজ পেকেজ মানে ইয়াত 13-14 লাখ এনেকুৱা থাকেই মানে। আৰু যিসকলে নাপায় লগে লগে ইয়াৰ পৰা ওলাই ভাল ক'ৰবাত পেকেজ পায় বুলি কৈছোঁৱে। তাকে সেইখিনিকে কওঁ। অসমৰ যাতে মানে অসমৰ ষ্টুডেণ্ট ইয়াত কথা পাতিলোঁ, অসমৰ এগৰাকী আছে। 4টা ইয়েৰ মিলি অসমৰ এগৰাকী ষ্টুডেণ্ট আছে। তেওঁ এইবাৰ 3rd ইয়েৰত আছে, শিৱসাগৰৰ চাম সোণোৱাল চাগে নামটো। ইমানকৈ কথা পতা নাই তেনেকৈ, তেওঁলোকৰ চিডিউল বেলেগ থাকে, আমাৰো বেলেগ। গতিকে কেতিয়াবা আজৰি সময়তহে এনেই লগ পালে মাত বোল কৰোঁ। আৰু তেওঁ জনোৱা মতে ইয়াতে অসমৰ এগৰাকীয়ে আছে, তেখেতেই। আৰু কি কাৰণে অসমৰ ল'ৰা ছোৱালীবিলাক নাহে, অসমৰ ল'ৰা ছোৱালী এটা কাৰণে নাহে, অসমৰ ল'ৰা ছোৱালী এইটো গম নাপায় মানে যে এনেকুৱা এটা ব্ৰাঞ্চত পঢ়িব পাৰে JEE পাছ কৰি পেলাই। তেওঁলোকে বিভিন্ন ধৰণৰ ব্ৰাঞ্চ ছিলেক্ট কৰে, সেইবিলাকৰ উপৰিও মানে কমন ব্ৰাঞ্চকেইটাৰ উপৰিও এনেকুৱা ধৰণৰ কিছুমান ব্ৰাঞ্চ ছিলেক্ট কৰিলে তেওঁলোকৰ ভৱিষ্যতটো মানে বেছি ভাল হ'ব বুলি মই ভাবোঁ। কাৰণ ইয়াতে কম্পিটিশ্যন আছে, আজিকালি সকলোতে কম্পিটিশ্যন আছে। ইয়াতে আহি পেলাই নিজে যিটো দেখিছোঁ যে গম পাইছোঁ, তেওঁলোকৰ সকলো ইয়াত যিসকল ষ্টুডেণ্টে ইয়াত এডমিশ্যন লয়, সকলোৱে মানে ষ্টাৰ্টিঙৰ পৰা পঢ়িব লগা হয়। কাৰণ প্ৰথমতে স্কুল বা হায়াৰ ছেকেণ্ডেৰী লাইফত ফায়াৰৰ বিষয়ে ইমান এটা পঢ়োৱা নহয় আমাৰ কলেজবোৰত। সেইকাৰণে তেওঁলোকে কি কৰে, ইয়াত ষ্টাৰ্টিঙৰ পৰা মানে পঢ়ায়। সেইকাৰণে বেছৰ পৰা ইয়াত পঢ়ায় যিহেতু, তেওঁলোকে অসুবিধা নাপায় মানে আহি পেলাই একো। কিছুমান এনেকুৱা ব্ৰাঞ্চ থাকে, যেনে ধৰক কম্পিউটাৰ হওক বা বিভিন্ন EC এনেকুৱা যেতিয়া ব্ৰাঞ্চবিলাক লয়, তেতিয়া যদি সেই বিষয়ত অলপমান বেছটো তেওঁলোকৰ নাথাকে, তাত গৈ পেলাই প্ৰথমে প্ৰব্লেম পায় মানে নতুনকৈ এডমিশ্যন লোৱাৰ পিছত। যিসকল আগতে পঢ়ি আহে তেওঁলোকে বেছি ভালকৈ আগুৱাই যাব পাৰে, আৰু যিসকলে মানে আগতে একো স্কিলটো আগতে নাথাকে আগৰ পৰাই, তেওঁলোকৰ অলপমান অসুবিধা হয়।
কিন্তু ইয়াত মই যিমান দূৰ দেখিছোঁ ইয়াত সকলোৱে মানে প্ৰথমৰ পৰা আৰম্ভ কৰে, গতিকে একদম গ্ৰাউণ্ড জিৰ' মানে জিৰ' লেভেলৰ পৰা যেতিয়া ষ্টাৰ্ট কৰিব তেতিয়া তেওঁলোকৰ একো অসুবিধা নহয়, সকলোৱে সমানে আগুৱাই যাব পাৰিব। খালি আহোঁতে মাইণ্ডটো ছেট কৰি আহিব লাগে যে মই ইয়াত আহি পেলাই ভালকৈ পঢ়িম আৰু 4 বছৰ পিছত এটা ভাল পেকেজ লৈ ইয়াৰ পৰা ওলাই যাম। এইখিনিকে কওঁ। বিভিন্ন ধৰণৰ ভাল ভাল কোম্পানী আহে, ONGC, HPCL, গেইল ইণ্ডিয়া আৰু আপোনাৰ এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া, এইবিলাক ভাল। SBIটো বিভিন্ন ধৰণৰ জব ওলাই থাকে, BTech, ফায়াৰৰ আৰু বহুত এতিয়া বৰ্তমান HPCLতো আপোনালোকে চালেই গম পাব নেটত। আৰু ইয়াৰ বিষয়ে NFSC বুলি মাৰিলেও ওলাই যাব, নেশ্যনেল ফায়াৰ ছাৰ্ভিচ কলেজ। আপোনালোকে গুগলত ছাৰ্চ কৰি চাব পাৰিব, মই ৱেবছাইটটো আৰু কমেণ্ট বক্সত দি দিম। আৰু ফেচবুকতো আছে তেওঁলোকৰ পেজ, NFSC বুলি, নেশ্যনেল ফায়াৰ ছাৰ্ভিচ কলেজ, চমুকৈ NFSC, আপোনালোকে চালেই গম পাব। খালি মানে এই ভিডিঅ'টো এইকাৰণে বনালোঁ যে মোৰ যিসকল চিনাকি আছে আমাৰ ঘৰৰ ওচৰে পাঁজৰে, যিসকল মোৰ চিনাকি আছে, তেওঁলোকৰ যদি কোনোবা পেৰেণ্টছ তেওঁলোকে দেখি থাকে ভিডিঅ'টো, বা কোনোবা ষ্টুডেণ্টে যদি দেখি থাকে, কোনোবা ককায়েক বা বায়েকে যদি দেখি থাকে, তেওঁলোকৰ ভায়েকসকলক এইটো বিষয়ে গাইড কৰিব পাৰিব, নিজৰ ল'ৰা ছোৱালীক গাইড কৰিব পাৰিব, বা নিজেও যোনসকল আজিকালি চবেই ফেচবুক থাকে, যিসকলে ভিডিঅ'টো দেখে আৰু হায়াৰ ছেকেণ্ডেৰী পঢ়ি থকাৰ পৰাই আপোনালোকে JEE যদি দিম বুলি ভাবে, দি পেলাই এই ব্ৰাঞ্চটোৰ বিষয়ে অলপ চাব পাৰে। একদম ধুনীয়া ইয়াতে মানে আহি পেলাই তেওঁলোকে যিসকল NCC কেডেট থাকে, মই বেষ্ট ডিচিপ্লিন থকা মানে ব্ৰাঞ্চ দেখিছোঁ এইটোৱে ইঞ্জিনিয়াৰিঙৰ ভিতৰত, কাৰণ ময়ো দেখি আহিছোঁ ইঞ্জিনিয়াৰিং কলেজ, আৰু এইখন সম্পূৰ্ণ পৃথক মানে এখন, যেনেকৈ NCC বা যে বিভিন্ন ধৰণৰ ডিফেন্সবিলাকত ডিফেন্সৰ চাকৰিবিলাকত সোমাই যোৱাৰ পিছত যেনেকৈ তেওঁলোকৰ ক্লাছেছবিলাক যেনেকৈ হয়, তেনেকৈ ইয়াত সম্পূৰ্ণ তেনেকৈ হয়, NCC নিচিনাকৈ। NCC বা বিভিন্ন নেশ্যনেল ডিফেন্স একাডেমি তেনেকুৱা ধৰণৰ মানে এখন তেনেকুৱা লেভেলৰ কলেজ। ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পৰা PT পেৰেড এইবিলাক হয়, সদায় হয়, ফিজিকেল ট্ৰেইনিং সদায় হয়, গ্ৰাউণ্ডত সদায় যাব লাগে তেওঁলোকে, আৰু বিভিন্ন ধৰণৰ চেৰিমনিয়েল পেৰেড এইবিলাক সকলোবিলাক তেওঁলোকে মানে আগবাঢ়ি যায় সকলোবিলাক ক্ষেত্ৰতে, আৰু ডিচিপ্লিনটোতো তেওঁলোকৰ থাকিবই এইখিনি থকা মানে, গতিকে এটা ডিচিপ্লিন ব্ৰাঞ্চ হয়, ডিচিপ্লিনটো মানে যথেষ্ট বজাই ৰাখে ইয়াতে। আৰু থকা মেলা যথেষ্ট সুবিধা আছে, ছেফ এণ্ড ছিকিউৰ হয় থকা মেলা সকলো, হোষ্টেল সকলো একমডেশ্যন ভাল। এয়া জিম আছে ধুনীয়াকৈ, ইয়াত এক্সাৰচাইজ কৰিব পাৰে, যথেষ্ট ডাঙৰ জিম আছে, ফিল্ড আছে খেলিবলৈ, গতিকে সকলোবিলাক সুবিধা আছে। এখন চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত এখন কলেজ হয়, আপোনালোকে এখন মানে কেৰিয়াৰ অপৰচুনিটি হিচাপে এখন কলেজ চুজ কৰিব পাৰে। যিসকল ষ্টুডেণ্ট আছে, আশা কৰোঁ ভৱিষ্যতলৈ ইয়াতে যেতিয়া আমি আকৌ নেক্সট কোৰ্চ কৰিবলৈ আহিম, তেতিয়া অসমৰ ষ্টুডেণ্ট অলপ দেখা পাম। যেতিয়া দেখা পাম তেতিয়া ভাল লাগিব মনটো। বৰ্তমান একদম কম হৈ আছে অসমৰ ষ্টুডেণ্ট ইয়াত, চব UP, বিহাৰ, দিল্লী যেনেকৈ কৈছোঁ, এইবোৰ চব তেনেকুৱা ষ্টুডেণ্টে ভৰ্তি হৈ আছে, মানে বাহিৰৰ আৰু এইফালৰ ল'ৰা ছোৱালীবোৰ চব ভৰ্তি ইয়াতে। তেওঁলোকে মানে এইফালৰ গাৰ্জেনবিলাকেও জানে মানে যে এনেকুৱা ধৰণৰ ব্ৰাঞ্চবোৰ পঢ়িলে বহি থাকিবলগীয়া নহয় মানে ল'ৰা ছোৱালী। ধন্যবাদ।